পৰিচয় মন্ত্ৰৰ আজিৰ এপিছ'ডত প্ৰকৃতিৰ এনে অপূৰ্ব সৌন্দৰ্যৰ মাজলৈ আপোনালোকক স্বাগতম জনাইছোঁ, য'ত ডাৱৰবোৰে পাহাৰক মৰমেৰে আলিংগন কৰি আছে। বতাহে যেন ফুলবোৰৰ মাজেৰে কথা কয়, প্ৰতিপাহী ফুলেই যেন হাঁহিছে। প্ৰকৃতিয়ে নিজৰ শান্তি আৰু পবিত্ৰতাৰ গীত গাইছে। প্ৰকৃতিৰ এই সজীৱ নীৰৱতাই আমাক এক গভীৰ সত্য শিকায়। প্ৰকৃতাৰ্থত সঁচা সৌন্দৰ্য বাহিৰৰ ফুলত নহয়, বৰঞ্চ আমাৰ সেই চিন্তাৰ বাগিচাখনতহে ফুলি উঠে। মুক্ত আকাশৰ তলত পাহাৰৰ বুকুত সৰু সৰু ঝৰ্ণাবোৰ বৈ আছে। তেনে নিস্তব্ধতাৰ মাজত আমাৰ মন প্ৰাণবোৰ জীৰপাল হৈ যায়, নহয় জানো? আপোনালোক প্ৰত্যেকে হয়তো অনুভৱ কৰিছে সুন্দৰ প্ৰকৃতি, এই বাতাৱৰণ। প্ৰায় আমি আমাৰ যি ব্যস্ততাৰে ভৰা জীৱন, আমাৰ যান্ত্ৰিকতাৰে ভৰা জীৱন, ইয়াৰ পৰা কিছু সময়ৰ বাবে হ'লেও অলপ শান্তি লভিবৰ বাবে, অলপমান ৰিলেক্সেশ্যনৰ বাবে আমি অলপ সময় উলিয়াই এনে কিছু স্থানলৈ আমি সময় কটাবলৈ আহোঁ, যাতে আমাৰ মন প্ৰাণবোৰ জীৰপাল হৈ উঠে। আমি সেই শীতলতাক, আমাৰ অন্তৰাত্মাৰ সেই শান্তিক আমি অনুভৱ কৰিবৰ বাবে আমি আহোঁ, নহয় জানো? কিন্তু এইখিনিতে এটা বহুত ডাঙৰ প্ৰশ্ন আপোনালোকলৈ। এই যে শান্তিৰ অনুভূতি মই এই সুন্দৰ প্ৰকৃতিৰ মাজত আজি কৰি আছোঁ, এয়া বাৰু স্থায়ী হ'ব পাৰেনে, সম্ভৱনে? মই আজি এই ৰাতিপুৱাৰ সময়খিনিত খুব ভাল লাগিছে, মনোমোহা। অলপ পিছতে ৰ'দ ওলাব, আকৌ হয়তো 2-4জন মানুহ আহিব, হুলস্থুল। আকৌ সেই শান্তি স্থায়ী হৈ থাকিবনে বাৰু? নতুবা এই পৰিৱেশ বা এই পৰিস্থিতিৰ মাজতে যদি মোলৈ ফোন এটা আহে, সেই ফোনটোত কথা পাতিলোঁ, 2-এষাৰ কথা সেই অফিচ কাছাৰীৰে আকৌ মোৰ মাজলৈ আহিলে, সেই যে মনৰ শান্তি, সেয়া বাৰু স্থায়ী, ষ্টেবল হৈ থাকিবনে মোৰ ভিতৰত? ডেফিনেটলি মই ভাবোঁ আপোনালোকে উপলব্ধি কৰিছে, নাথাকে। কিন্তু একদম বস্তুবিলাক বহুত চাটল, বহুত সূক্ষ্ম, অলপতে ফ্লাকচুৱেট হয় আমাৰ মাইণ্ডটো। এই বস্তুবোৰ ষ্টেবল হৈ নাথাকে। কিন্তু আজি মই আপোনালোকক এটি সুন্দৰ প্ৰক্ৰিয়াৰ বিষয়ে জনাব বিচাৰিম, এটি সুন্দৰ মেডিটেশ্যন টেকনিক, যি মেডিটেশ্যনৰ অভ্যাসৰ দ্বাৰা আমি শান্তি বিচাৰি এনে স্থানলৈ অহাৰ কিন্তু বিশেষ প্ৰয়োজন নাই, কিয়নো ইমান সম্ভৱ নহয়, নহয় জানো? কাৰণ আমাৰ দায়িত্ব আছে, আমাৰ ৰোলছ এণ্ড ৰেছপনচিবিলিটিজ বহুত ৱাইড। এই ৰোলছ এণ্ড ৰেছপনচিবিলিটিজৰ পৰা আঁতৰি সদায় আহি এনে স্থানত উপস্থিত থকাটো সম্ভৱ নহয়। আৰু আপোনালোকেও হয়তো ভাবে যে যিসকলে ধ্যান কৰে, তপস্যা কৰে, মেডিটেশ্যন কৰে, তাৰ বাবে হয়তো এনেকৈ পাহাৰে পৰ্বতে নীৰৱতাৰ মাজত থাকিলেহে সেই অভ্যাস সম্ভৱ। কিন্তু বাস্তৱিকতে সেয়া সম্ভৱ হৈ নপৰে। আৰু সেইকাৰণে হয়তো ক'ৰবাত নহয় ক'ৰবাত আমি বেক অফ দ্য মাইণ্ড কি ভাবোঁ জানেনে? এই মেডিটেশ্যন, ধ্যান, তপস্যা এয়া আমাৰ কাৰণে নহয়, কিয়নো ইয়াৰ কাৰণে আমি সুকীয়া সময় উলিয়াই আমি পাহাৰলৈ যাব লাগিব। কিন্তু actually the picture is not like that. The real picture is you can experience true peace, you can experience that serenity, that stability inside you. Even আপোনাৰ ডে টু ডে লাইফৰ সকলোবিলাক দায়িত্ব পালন কৰি থাকিও কিন্তু সেয়া আপুনি অনুভৱ কৰিব পাৰে। ডেট ইজ পচিবল। আৰু যিটো প্ৰক্ৰিয়াৰ বিষয়ে মই আপোনাক জনাম বুলি কৈ আছিলোঁ, সেই প্ৰক্ৰিয়াটোৱে হৈছে ৰাজযোগ মেডিটেশ্যন। ৰাজযোগ মেডিটেশ্যন এয়া হৈছে আচলতে এটা 24/7 প্ৰচেছ, এটা নিৰন্তৰ প্ৰক্ৰিয়া। যিটো প্ৰক্ৰিয়া সম্ভৱ জানো? আপুনি কওকচোন যে 24/7 মই একো কাম কাজ নকৰি মই হাত সাৱটি বহি অকল চকু মুদি তপস্যা কৰি আছোঁ? নট পচিবল, নহয়নে? ইয়াৰ কাৰণে আমি সেই যিটো সুন্দৰ টেকনিক, যিটো টেকনিকত আমি অন্তৰ্মনৰ এটা যাত্ৰা কৰোঁ। উই ডাইভ ইনচাইড, we dive so deep inside that we realize the true identity of myself. মই নিজৰ সেই যিটো বাস্তৱিক পৰিচয়, তাৰ লগত মই চিনা পৰিচয় হওঁ, মই নিজকে চিনি পাওঁ।
আৰু তাৰ ফলস্বৰূপে মই সেই শান্তি বিচাৰি এনে স্থানলৈ অহাটো প্ৰয়োজনীয় হৈ নপৰে। ডেফিনেটলি উই কেন কাম, আমি আহিব পাৰোঁ, আমি এই প্ৰকৃতিৰ আমি আমোদ ল'ব পাৰোঁ, উই কেন এনজয় ইট, কিন্তু সেইটো বাধ্যবাধকতা হৈ নাথাকে। আৰু সেইকাৰণে হয়তো আমি কেতিয়াবা কওঁ কেতিয়া যে ছুটি পাম, ইমান ব্যস্ত, মই যদি এটা দিন পালোঁহেঁতেন নহয় অলপ দিন গৈ মই ৰিলেক্স কৰিলোঁ হয়। কিন্তু এই যিটো সুন্দৰ ৰাজযোগৰ প্ৰক্ৰিয়া, ইয়াৰ জৰিয়তে আপুনি আপোনাৰ সেই অফিচৰ সেই মানে যিটো ব্যস্ততাৰ বাতাবৰণ, চব ফালে কথা বতৰা চলি আছে, তাৰ মাজতে কিন্তু আপুনি পিচ এক্সপিৰিয়েঞ্চ কৰিব পাৰে, শান্তিৰ আমোদ ল'ব পাৰে। আৰু সেই যি পৰমপিতা পৰমাত্মা, যোন আমাৰ পিতা, তেওঁ হৈছে শান্তিৰ সাগৰ। ইউ জাষ্ট নিড টু কানেক্ট টু হিম। এটা খুব সুন্দৰ, যেনেকৈ ইলেক্ট্ৰিচিয়ানবিলাকে ৱায়াৰ কানেক্ট কৰে নহয়নে, কানেক্ট কৰাৰ লগালগ কাৰেণ্টটো ফ্ল' হয়, তেনেকৈ সেই শান্তিৰ সাগৰৰ লগত যেতিয়া আমি বাস্তৱিকতে মানসিকভাৱে কানেক্ট কৰিব পাৰোঁ, তেওঁৰ পৰা সেই শান্তিৰ আমি অনুভূতি কৰিব পাৰোঁ। আৰু আপুনি এক্সপিৰিয়েঞ্চ কৰিব যে আপোনাক 2-4জনে কমপ্লিমেণ্ট কৰিব তেতিয়া যে বাইদেউ বা দাদা, আপোনাৰ লগত থাকি আমি বেলেগ এটা শান্তিৰ অনুভূতি কৰোঁ। বিকজ যেতিয়া আপুনি শান্তি এক্সপিৰিয়েঞ্চ কৰিব, ইউ একচুৱেলি ভাইব্ৰেট ইন ডেট ফ্ৰিকুৱেঞ্চি। আপোনাৰ পৰা সেই ধৰণৰ প্ৰকম্পন ওলায় আৰু সেই প্ৰকম্পনখিনি প্ৰতিজনে আপোনাৰ চৌকাষে থকা অনুভৱ কৰে। আপোনাৰ কথা বতৰা, আপোনাৰ কাম কাজ, প্ৰতিটোতে সেইখিনি বস্তু ৰিফ্লেক্ট হ'ব। আপোনাৰ পৰিয়ালৰ প্ৰতিজনে, আপোনাৰ সন্তানটিয়ে এক্সপিৰিয়েঞ্চ কৰিব, আপোনাৰ হয়তো স্বামী, পত্নী, মা, দেউতা, প্ৰত্যেকেই সেই অনুভৱ কৰিব যে একেজন ব্যক্তিয়ে, কিন্তু এই পৰিস্থিতিটো ছেইম, কিন্তু তেওঁৰ যিটো আন্তৰিক স্থিতিটোচোন খুব পৰিৱৰ্তন হ'ল। আৰু আপোনাকে দেখি তেতিয়া আন 10জনে প্ৰেৰণা পাব। আৰু আমাৰ এই ধৰণে আচলতে আমি আমাৰ সম্বন্ধবিলাক সুন্দৰ কৰিব পাৰোঁ। আমি আমাৰ ৱৰ্ক লাইফ বেলেঞ্চ ধুনীয়াকৈ কৰিব পাৰোঁ। ষ্টুডেণ্ট এজনে নিজৰ কনচেনট্ৰেশ্যন পাৱাৰ বিল্ড আপ কৰিব পাৰে। চ' ৰাজয়োগা ইজ এ বিউটিফুল টেকনিক। আই ৰিকুৱেষ্ট এভৰি ওৱান, যিসকলে বিচাৰে নিজৰ জীৱনত সেই যিটো ৱৰ্ক লাইফ বেলেঞ্চ হয়, ফেমিলি ৱৰ্ক বেলেঞ্চ হয়, এই গোটেই বস্তুখিনি বেলেঞ্চিঙেৰে এটা নিৰন্তৰ যিটো আমাৰ আন্তৰিক স্থিতিৰ শান্তি, প্ৰেম, আনন্দৰ অনুভূতি যদি কৰিব বিচাৰে, তেতিয়াহ'লে আপোনালোকে নিজৰ যি আশে পাশে যি ৰাজযোগ সেৱা কেন্দ্ৰ আছে, আপোনালোকে তালৈ গৈ ৰাজযোগৰ প্ৰশিক্ষণ ল'ব পাৰে। এটি সুন্দৰ প্ৰশিক্ষণ সম্পূৰ্ণ বিনামূলীয়াভাৱে দিয়া যায়। 7দিনীয়া এটি যাত্ৰা, আপোনালোকে যাওক, এই যাত্ৰা আৰম্ভ কৰক, এণ্ড প্লিজ ডাইভ ডিপ ইনচাইড টু এক্সপিৰিয়েঞ্চ হু ইউ একচুৱেলি আৰ। থেংক ইউ ছ' মাছ। ধন্যবাদ।